স্মার্ট মিটার আমাক নালাগে স্মার্ট মিটার বন্ধ কৰিব লাগিব স্মার্ট মিটার বন্ধ কৰিব লাগিব এপিডিচিএল হুঁচিয়াৰ নাম কৰিলে নগৈ ইয়াত ৰাইজে মানুহে ইয়াত আপোনাৰ কথা ক'বলৈ আহিছে আৰু আপুনি কি কৈছে অফিচলৈ যাব লাগিব অফিচলৈ যাব লাগিব বুলি কৈছে ন যাব লাগিব আপোনালোকে শুনিলেনে তেওঁ কৈছে আমি এজন লাইনমেন পঠাইছোঁ লাইনমেনজনে আপোনালোকৰ কথাখিনি শুনিব আৰু কৈছে আপোনালোকৰ যদি কিবা ক'ব লগা আছে আপোনালোক অফিচলৈ নাহে কেলে এইটো এপিডিচিএলৰ মানুহ এটিটিউড আপোনালোকে দেখিছে আমি এইটো মানি ল'ম নেকি কওক আমি তেওঁলোকক ৰাইজৰ আমাক একো চূড়ান্ত অপমান কৰিছে হয়নে নহয় হয়নে নহয় আমাক তাৰমানে কি বুলি ভাবিছে যে ইহঁতে একো নাজানে ইহঁতি ঘূৰ্বক ইহঁতক বুজাবলৈ আমি বিল তোলা মানুহ এজন পঠিয়াই দিওঁ বুজি পাইছেনে বিল লোৱা মানুহ এজন পঠিয়াই দিছে সিহঁতি কৈছে আপোনালোক অফিচলৈ আহক সিহঁতি ইমান ৰজা নে অফিচাৰকেইটা হয়নে নহয় আপোনালোকে এটা কথা জানে নাই এই যে পানী বটলটো যে আমি 10 টকা দি কিনিছোঁ এই পানী বটলটো যে 10 টকা দি কিনিছোঁ এই পানী বটলটোৰ দাম খুব বেছি 5 টকা বা 6 টকা তাত লিখা আছে ইনক্লুডিং অল টেক্সেছ তাত যে 10 টকা লৈছে 6 টকাৰ বস্তুটো তাৰে 3 টকা বা 2 টকা চৰকাৰ ঘৰলৈ গৈছে টেক্স এই যে ৰাস্তাত ঘূৰি ফুৰা ভিক্ষাৰী মানুহ এজনো যে এটকা তুলি যে 5 টকা দি বিস্কুট এপেকেট খায় তাৰো 1 টকা পইচা চৰকাৰ ঘৰলৈ যায় এইটো টেক্স সেইটো আমি কেলৈ দিওঁ আমি যে হাজিৰা কৰা পইচাই 50 টকা যদি মোবাইলৰ কাৰ্ড ভৰাওঁ তেতিয়াহ'লে আমি 41 টকা পাওঁ আমি 50 টকাত 50 টকা পাব লাগে এই 9 টকা ক'লৈ যায় সেইটো টেক্স চৰকাৰ ঘৰলৈ যায় সেই পানী বটলৰ পইচা বিস্কুটৰ পইচা আলু পইচা মোবাইলৰ কাৰ্ডৰ পইচা সেই আমাৰ কষ্ট কৰা পইচাৰে এই অফিচাৰবিলাকক দৰমহা দিয়ে এই যে ডাক্তৰক দৰমহা দিয়ে এই পুলিচক দৰমহা দিয়ে এপিডিচিএল অফিচাৰক পইচা দিয়ে আমাৰ ঘৰ কষ্ট কৰা পইচাৰে সিহঁতক দৰমহা দিয়ে আৰু সিহঁতি সেই পইচাৰে এচি লৈ সেই পইচাৰে ডাঙৰ গাড়ী লৈ ঘূৰি ফুৰে আৰু ফোন কৰিলে কয় যে তহঁতি আমাৰ অফিচলৈ আহিব লাগিব আমাৰ কথা শুনিবলৈ এনেকুৱা দাদাগিৰি আমি দুয়াঙৰ মানুহে মানি নলওঁ হয়নে নহয় কওক মানি ল'ম নেকি অফিচাৰ ইয়ালৈ আহিব লাগিব হয়নে নহয় ইয়ালৈ আহিব লাগিব হয়নে নহয় দৰকাৰ হ'লে আমি ইয়াতে আমি আমাক ফোন দেখো আমি গুচি যাম কিন্তু আমি আমাৰ মেমৰেণ্ডাম কেতিয়াও আমি কোনো আমি কাৰেণ্টমেণ্ট বিলৰ মানুহক নিদিওঁ এইটো স্পষ্ট हेलो हाँ हाँ मैं स्टार में खाना मुखर आंदोलन আমি এক্সপৰ্ট নহয় কিন্তু আমি এতিয়া 10 মিনিট সময় দিছোঁ তেওঁলোকে যোগাযোগ কৰক আৰু তেওঁলোকক মতাৰ ব্যৱস্থা কৰক হ'ব নহয় ৰাইজ নহ'লে তেওঁলোকে আমাক হেঙুচালি কৰিব সদায় পইচা লুটি থাকিব সদায় স্মাৰ্ট মিটাৰ নামত ডকাইত কৰিব আৰু তাৰপিছত সদায় সত্য কৰি এনেকৈ ৰাজপথলৈ আহিব কিবা কৰাৰ পিছত হেঙুচালি কৰিব মানিম নেকি এনেকুৱা আমি হেঙুচালি মানিম নেকি তেওঁলোকৰ এজন কৰ্মচাৰীক পঠিয়াই পেলাই গোটেই তোৰ খাই দিব বিচাৰিছে আৰু তেওঁ ঘৰটি হ'ব নেকি रास्ता बंद होने वाला तो बंद करने अपना रास्ता बंद कर दिया কৈছোঁ যে তুমি ওপৰলৈ জনোৱা মই নোৱাৰোঁ তেওঁ কাম কৰিছোঁ তেওঁ জনাই দিয়ক আৰু প্ৰশাসনক আমি জনাই দিছোঁ যে তেওঁলোকে আৰু আমি ৰাজপথ বন্ধ কৰি বাধ্য আমাৰ 10 মিনিট পিছত আমি 10 মিনিট সময় এইটো ধৈৰ্য নলয় গতিকে এপিডিচিএলৰ মানুহবিলাকৰ উত্তৰ নাই সেইকাৰণে আমাৰ লগত কথা পাতিবলৈ লাইনমেন পঠিয়াইছে বুজি পাইছেনে নাই পোৱা আমি কালিয়ে জনালোঁ আমাক আপোনালোকৰ মানুহ লাগিব কিন্তু তেওঁলোকৰ হাতত উত্তৰ নাই এপিডিচিএলৰ এজনো মানুহ নাই যিজন মানুহে আমাক উত্তৰ দিব পাৰিব সেইকাৰণে তেওঁলোকে লাইনমেন পঠাইছে গতিকে আমি লাইনমেন কথাটো আমাৰ কাৰণে চূড়ান্ত অপমান আৰু আমি লাইনমেনৰ লগত কথা নাপাতোঁ হয়নে নহয় আমি লাইনমেনৰ কামৰ নাম নিদিওঁ
লাইনমেনটো আমাৰ সমস্যা সমাধান কৰি দিব পাৰিব নেকি? গতিকে নোৱাৰে। গতিকে আমি লাইনমেনগৰাকীক সন্মান জনাই তেখেতক কৈছোঁ, আমি তেখেতক ধন্যবাদ জনাইছোঁ। বিভাগ হুঁচিয়াৰ অসম চৰকাৰ গৌবে অসম চৰকাৰ গৌবে ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ এপিডি